খুৱাং শিলপুটা ডেকাআলি শ্ৰী শ্ৰী বিষ্ণু শিৱ গণেশ নভনী আই থানত বৰ্তমান আছো। এই আই থানত আই পূজা কৰে। আপোনালোকক সকলোকে জ্ঞাতাৰ্থ জনাইছিলো যে আজি মই ইয়াত আছো। এই গোপিনীসকলে আই সকাম কৰিবৰ কাৰণে ইয়াত আমাৰ সেইফালেও বেলেগ নিয়ম, এইটো চাইডেও বেলেগ নিয়ম। আপোনালোকৰ এইটো চাইডে আই সকাম কৰে নকৰে জনাবচোন। আমাৰ সেইটো চাইডেও বেলেগ এটা নিয়ম, মানে বেলেগ এটা প্ৰক্ৰিয়াই আই সকাম কৰে আৰু খুৱাঙতো আই সকাম কৰে। আৰু মই আইতাক এগৰাকীক সুধিম কেনেকৈ আই সকাম কৰে আৰু আপোনালোককো জনাম। আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। এয়া আই সকামৰ নিয়মটো কৈ দিয়া হয়, নিয়ম নীতি কি দিয়ে এইফালে আহা। আমাৰ সেইফালৰ আই সকামৰ নিয়ম নীতি বেলেগ আৰু আপোনালোকৰ সেইটো চাইডৰ বেলেগ। কাৰণ আই সকলোৱে মানে, কাৰণ সেইটো জানো বসন্ত আই দেখা দিলে মানে সকলোৱে কিবা নহয় কিবা এটা মানে নিয়ম নীতিৰে তেওঁক পূজা কৰে। আপোনালোকে সেইটো চাইডে কেনেকে জনাব। আৰু এই খুৱাঙত এই আইতাসকলে আই সকাম কৰিছে। এই খুৱাঙৰ এই শিলপুটা ডেকাআলি যিখন নভনী আই থানত, আইতা কৈ দিয়কচোন ইয়াত কেনেকে মানে আই গৰাকী আমি সোমালে মানে আমি একো নাখাং, তামোল চালি একো নাখাং। নাখায় তামোল কাটি আই গৰাকীক আমি আগে দুৱাৰ দি লওঁ। দুৱাৰ দিয়াৰ পাছতে আমি তামোল চাহ খাং আইকো দি। তাৰপিছত আমি অন্ন থাল পাতোঁ, চাহ চাহ কৰি দুৱাৰ পানী দিয়ে। অন্ন থালত লাগিব অন্ন চাউল লাগিব, তাত আখৈ লাগিব, কৱাই লাগিব, পায়স, তাৰপৰা মাছ আইক দিবলৈ, খৰিচা, সৰু মোৱা মাছ, তাৰপৰা দাইল বনাং, বেঙেনা, সকলোখিনি আমি মাংস লাগে ন? মাংস খুখুৰীয়াকে খাওঁ। হাঁহ মাংস লাগে, হাঁহ লাগিব। হাঁহটো কেনেকুৱা ৰঙৰ হ'ব লাগিব নে? বগা হাঁহ, পাতি হাঁহ বগা পাতি হাঁহ। আকৌ চিনবান দিম, দি পাহানি তেওঁক আকৌ মানত সজাই আমি মান দিম সেনেকে। আৰু মাহ প্ৰসাদ প্ৰসাদ ফল মূল প্ৰসাদ সকলোখিনি ফুলে ধূপে পানে তামোলে সকলোখিনি সেইখিনি আমি কাটি বাচি আইগৰাকীক দিম, তেওঁ সজায়। আৰু মানে যিহেতু এখন আই থান আৰু আপোনালোকক দেখাইছিলো যে আই থানত মণি মুকুতাৰে ভৰি আছে। মণি মুকুতাই আমাৰ আসনত লাগিবই। এইফালে অকমান দেখাম আহক আইতা। মোৰ এতিয়া ভাতখিনি চাউলীয়া হ'ব ন? ভাতখিনি চাউলীয়া হ'ব। মই অকমান আপোনালোকক দেখাবলৈ আহিছো। আৰু ইয়াত মানে নীতি নিয়মেৰে কৰা যায়। আৰু ভিতৰলৈ আহিছো আৰু আপোনালোকক আই কাৰণে কেনেকৈ সজোৱা হৈছে। মই কৈছিলো যে মণি মুকুতা দেখিছে, এইফালে মণি মুকুতা খাৰু আইক দিয়া হয় আৰু এইফালে ধুনীয়াকৈ সজাই থৈছে। আৰু মই ওচৰলৈ নাযাওঁ বৰ বেছিকৈ। দেখিছে এইফালে চুলি, খাৰু আৰু ফুট, তেওঁলে এসাঁজ কাপোৰ আৰু আইনা, মানে যিখিনি মানে আমাৰ এগৰাকী মহিলাই পৰিধান কৰে, আইকো তেনেকৈ সকলোখিনি তেওঁৰ কাৰণে চমজাই দিয়া হৈছে এয়া। আৰু এইফালে মানে তেওঁক সজোৱা হৈছে তেওঁ ফল মূল আৰু কল কুন্দলি গোটেইখিনি ধুনীয়াকৈ থালত সজোৱা হৈছে। আৰু ধূপ বন্তি এইফালে সকলো দিয়া হৈছে। আৰু মই আপোনালোকক দেখাম যি ইয়াত মানে আপোনালোকে এই আই সবাহখন বা আই যি ইয়াত প্ৰসাদ চসাদ দি আছে, ইয়াত মানে আপোনালোকেও দিব পাৰিব। যদি আপোনালোকৰ আই দুখ কেনেবাকৈ যদি আই দুখ লাগে তেনেকৈ ইয়াত দিব পৰা যায়। আৰু কালি মই কৈছিলো, কালি ইয়াত সপ্তম বৈকুণ্ঠ সিংহাসন ইয়াত প্ৰতিষ্ঠা কৰা হৈছিল। আৰু কালি বহুত ডাঙৰকৈ নীতি নিয়মেৰে ভকত প্ৰাণ বৈষ্ণৱসকলে নীতি নিয়মেৰে শ্ৰদ্ধাৰে ভক্তিৰে এই সিংহাসন প্ৰতিষ্ঠা কৰিছে। আৰু যিজন ব্যক্তিয়ে আজি এই আই থানত আহি তেওঁ আই সবাহখন পাতিব বিচাৰিছে, এখেত মই ওচৰলৈ আহিছো। আপোনাৰ হৈছে ন? হয়, মোৰে হৈছে। আপোনাৰ মানে এনেকে বসন্ত ওলাইছিলে নে? বসন্ত মোৰ মানে বেমাৰ আজাৰ হোৱাৰ কাৰণে ইয়াত চোৱাব আহিলো। হোৱাৰ কাৰণে শৰাই এখন দিবলৈ ক'লে মানে শৰাই এখন দিবলৈ আহিলো। আৰু এখেতে মানে মোৰ ভিডিঅ' চাই এই থানখনৰ কথা গম পালে ন? হয়। ভাল হ'ব। আৰু যিহেতু সকলো ভাল হৈছে, ইয়াত যিসকল ভক্ত আহিছে, যিসকল মানে ভুক্তভোগী আহিছে, তেওঁলোকৰে সকলো ভাল হৈছে বুলি মানে আমি জানিছো। আৰু তেওঁলোকৰ মুখেৰে শুনিছো আৰু আপোনালোকে শুনিছে, তেওঁলোকে নিজ মুখেৰে তেওঁলোকে ব্যক্ত কৰিছে যে ইয়াত আই থানত আহি যিসকল আই দুখ লাগে, আইক মানে ধুনীয়াকৈ শ্ৰদ্ধা ভক্তিৰে সেৱা শুশ্ৰূষা কৰি সকলোখিনি নিয়ম নীতিৰে তেওঁ পালন কৰে আৰু সকলোখিনি কাম সিদ্ধ হয়। আৰু ভাল হ'ব আপোনাৰ, তেওঁ আছে ইয়াতে আৰু ভগৱানক চিন্তা, কাৰণ আই সমান হ'ব কোন, নৈ সমান বব কোন, কথা এষাৰ আছে নহয় জানো? যিহেতু আপোনালোকেও কাৰোবাৰ যদি কিবা অপায় অমংগল হৈছে, আপোনালোকে থানত এবাৰ আহক। কাৰণ এখন
জাগ্ৰত থান হয় আৰু আপোনালোকে আহিলে গম পাব নিশ্চয় আৰু মই আপোনালোকক মানে কথাৰে বা ভাষাৰে বুজালে আপোনালোকে বুজি নাপাব পাৰে কাৰণ এখন জাগ্ৰত যিখন আই থান এই আই থানত আহি আপোনালোকে যিটো অনুভৱ কৰিব সেই অনুভৱটো মই আপোনালোকক মই মুখেৰে মানে প্ৰকাশ কৰিব নোৱাৰিম কালি তেনেকৈ আহিছিল বৰ্তা দুজনমান মোৰ ভিডিঅ' চাই তেওঁ আহিছিল কালি যিহেতু সপ্তম বৈকুণ্ঠৰ সিংহাসন ইয়াত প্ৰতিষ্ঠা কৰিছিল তেতিয়া আহি তেওঁ নিজেই কৈছে যে এই আই থানখনত আহি মানে তেওঁ যিটো অনুভৱ কৰিছে সেই অনুভৱটো মানে তেওঁ কৈছে যে ইয়াত মানে ঐশ্বৰিক শক্তি আছে এই যিখন আই থান এই আই থানত তেওঁ মানে বৈকুণ্ঠ ধামলৈ পৰিণতি হৈছে বুলি তেওঁ নিজেৰে ব্যক্ত কৰিছে কাৰণ য'ত ভকত প্ৰাণ বৈষ্ণৱসকল একত্ৰিত হৈ হৰিনাম গুণানুকীৰ্তন কৰে সেই ঠাইকণে হৈছে বৈকুণ্ঠপুৰী নহয় জানো আৰু য'ত মানে ভকত প্ৰাণ বৈষ্ণৱসকল আহিব সেই থানখনে বা সেই ঠাইডোখৰে ভগৱান স্থানলৈ ৰূপান্তৰিত হয় ঠিক এই আই থানখনো তেনেকৈ ৰূপান্তৰিত হৈছে আৰু এইফালে সকলো আইগৰাকীয়ে ইয়াতে মানে যিখিনি নীতি নিয়মেৰে আই পূজা কৰা হয় বা আইক ভোগ দিয়া হয় সকলো নীতি নিয়মেৰে তেওঁলোকে ইয়াতে বগা সাজেৰে আই যেনেকৈ পৰিধান কৰে তেনেকে বগা সাজেৰে তেওঁলোকে পিন্ধি আছে আৰু কৈছে এইফালে যিসকল মানে এইফালে লাগে বেঙেনা এইফালে অমিতা লৈছে এইফালে বন্ধাকবি পটল বেঙেনা বিলাহী জলকীয়া আদা নহৰু গোটেইখিনি ইয়াত লাগে কিন্তু আমাৰ সেইটো চাইডে অলপ বেলেগ আমাৰ সেইটো চাইডে যদি মানে এনেকে আই বা এনেকে ভোগ দিয়া হয় তেনেকে হাঁহ পাৰ দিয়ে আৰু ভাত দিয়ে প্ৰসাদ দিয়ে পায়স দিয়ে এইটো চাইডে মানে এনেকে যেনেকে চব্জি শাক পাচলি ব্যৱহাৰ কৰা হৈছে আমাৰ সেইটো চাইডে তেনেকে নকৰে আপোনালোকৰ সেইটো চাইডে কেনেকে কৰে জনাবচোন কাৰণ প্ৰত্যেকৰ স্থান অনুসৰি নিয়ম নীতি বিলাক অলপ বেলেগ ধৰণৰ হয় আমাৰ সেইটো চাইডেও বেলেগে আৰু মই কৈছো মই ডিব্ৰুগড় শিলপুটা ডেকাআলি এই নভনী আই থানত বৰ্তমান আছো এই নিয়ম নীতি খিনি দেখুৱালো আৰু আগলৈ আৰু দুটামান নিয়ম নীতি আছে কেনেকৈ তেওঁক মানে দিয়ে কেনেকৈ শুশ্ৰূষা কৰে সেইখিনি গোটেইখিনি দেখাম আৰু চাই থাকিব এয়া আই নাম লৈছে যিজন ব্যক্তিৰ কাৰণে এই আই থানত আহিছে যিজন ব্যক্তি আই সকাম পাতিছে তেওঁৰ কাৰণে এই আই মাতৃয়ে আই নাম গাইছে এয়া চাওক এই যৌৱনৰ পৰখন মহাদেউ লগতে সতীক বিয়া কৰাই দিলে স্বৰ্গৰাপেশ্বৰীন্দ চন্দয়ে পুষ্প বৰখিলে হিৰে সতী মহাদেউ হলে বিয়াখনি কৈলাসে কৰিলা বাসে আই পিতৃ দক্ষয়ে যজ্ঞ পাতিছে ঐ সতীক যে নিমন্ত্ৰণ নাই শুকুনি নাৰদে বাতৰি দিলেহি দক্ষই যজ্ঞ পতা কথাই ঐ জানি সতীয়ে যজ্ঞলৈ ওলালে মহাদেউ কাইগা খোজে মহাদেউ গোসাঁয়ে মানা কৰিলে যজ্ঞলৈ যাব নালাগে পিতৃ দক্ষয়ে অপমান কৰিব নালাগে যাবলৈ যজ্ঞতে ঐ নুশুনি সতীয়ে যজ্ঞলৈ ওলালে মহাদেউ
দেউ পায়ো ভিঙ্গি লগতে পঠালে দৈখৰ জয়গলয় বুলি সেয়াই গৈ গৈ পালে গৈ দৈখৰ জয়গতে দৈখয় অপমান কৰে সহিব নোৱাৰি সতী দেৱীয়ে জৈগ দেহ ত্যাগ কৰে দেৱতাসকলে ব্ৰহ্মা বিষ্ণুৱে ভয়তে কপিব ধৰে এয়াই মহাদেউ গোসাঁয়ে গমে পালে গৈ সতী দেহ ত্যাগ কৰে এয়াই জন্তা মেলি দিলে মহাদেউ গোসাঁয়ে বীৰভদ্ৰ বীৰ সৃষ্টি আইগাদি পঠালে বীৰভদ্ৰকে দৈখ ক্ষীৰছেদ কৰা সেয়াই দৈখৰ জয়গত গৈ দৈখ ক্ষীৰছেদ কৰি অগ্নি হোমত পেলা